পাঁচখন দেশৰ অতিথিক শুশ্ৰূষা কৰিলে লখিমপুৰ বালিকা মহাবিদ্যালয়। দক্ষিণ আফ্ৰিকা, ভূটান, নেপাল আদি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অতিথিসকলক মহাবিদ্যালয়খনে চিনাকি কৰি দিলে অসমীয়া সংস্কৃতি। মহাবিদ্যালয়খনে জলবায়ু পৰিৱৰ্তনৰ ওপৰত কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজন কৰিছিল ইকোপলিছ সামিট। তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ বিশেষকৈ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টে ইকোপলিছ সামিট হিচাপে আমি এখন ক্লাইমেট চেঞ্জৰ ওপৰত ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চ আয়োজন কৰিছোঁ। আৰু তেওঁলোকে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহিছে, দিল্লীৰ পৰা আহিছে, আমাৰ ছাউথ ইণ্ডিয়াৰ পৰাও আহিছে আৰু বিশেষকৈ বিহাৰৰ পৰাও আহিছে আৰু ইফালে আমাৰ আফ্ৰিকান কাণ্ট্ৰিৰ পৰাও আমাৰ 4জন আমি পাইছোঁ আৰু ভূটানৰ পৰা আহিছে, নেপালৰ পৰা আহিছে আৰু বাংলাদেশৰ পৰাও অহা কথা আছিল যদিও তেওঁ ভিছাৰ প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলে আৰু আমাৰ কাষৰীয়া সেই অৰুণাচল প্ৰদেশৰ পৰাও আহিছে। 19 তাৰিখৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ইকোপলিছ সামিটত আলোচনা হৈছিল জলবায়ু পৰিৱৰ্তনৰ বিষয়ে। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 30গৰাকী মান শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। বিদেশৰ পৰাও 5গৰাকীমান ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু অহা 3 দিনত তেওঁলোকে সেই ক্লাইমেট চেঞ্জৰ ওপৰত বিভিন্ন দিশবিলাকৰ ওপৰত তেওঁলোকৰ নিজৰ ভিউজবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ মাজত তেওঁলোকে আদান প্ৰদান কৰিব। তেওঁলোকে এই অনুষ্ঠানৰ জৰিয়তে লাভ কৰা সকলো পৰামৰ্শ প্ৰেৰণ কৰিব ঊৰ্ধ্বতম কৰ্তৃপক্ষক, যাতে তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এই পৰামৰ্শসমূহ প্ৰয়োগ কৰিব পাৰে। নিজৰ ভিউজখিনি আমাৰ সকলোৰে আগত অপেনলি আপোনালোকে প্ৰকাশ কৰক, যাতে ইয়াৰ পৰা আমি ভাল এটা ৰিকমেণ্ডেশ্যন প্ৰিপেয়াৰ কৰিব পাৰোঁ। আমি যিখিনি ৰিকমেণ্ডেশ্যন যিখিনি আমি কৰিলে আমাৰ এই সমস্যাটোৰ পৰা অকণমান হ'লেও সকাহ পাব পাৰিম বুলি ভাবিম, সেইখিনি আমি ৰিকমেণ্ডেশ্যন ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি প্ৰেৰণ কৰিম। আৰু তেওঁলোকে যদি এইটো আমাৰ ভাল বুলি ভাবে বা তেওঁলোকে যদি এইটো সঠিক বুলি ভাবে, তেওঁলোকে কাৰ্যকৰী ক্ষেত্ৰত এইখিনি কথা চিন্তা কৰিব। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।